নমস্কাৰ বন্ধুসকল, আজি হৈছে ৰবিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ভূপেন বৰাৰ নিকৃষ্ট কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ ডিজিপিক। মানৱ অধিকাৰ আয়োগকো ব্যৱস্থা লোৱাৰ বাবে আহ্বান। ৰাজহুৱা স্থানত ভূপেন বৰাই যি কাণ্ড কৰিছে এয়া অত্যন্ত অশোভনীয়। সমগ্ৰ নাৰী জাতিক অপমান কৰিছে এনে কাণ্ডই। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। শিক্ষকৰ প্ৰহাৰত ছাত্ৰৰ মৃত্যুক লৈ উত্তাল ফিলবাৰী। ছাত্ৰ এজনক গুৰুতৰভাৱে প্ৰহাৰৰ অভিযুক্ত শিক্ষকক গ্ৰেপ্তাৰ। তিনিচুকীয়া জিলাৰ ফিলবাৰীত শংকৰদেৱ শিশু নিকেতনত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শংকৰদেৱ শিশু নিকেতনৰ ফিলবাৰীৰ সঞ্জীৱ শৰ্মা নামৰ এগৰাকী শিক্ষকে উৎপল তাই নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনক গুৰুতৰভাৱে প্ৰহাৰ কৰাত ছাত্ৰজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনাটো। ঘটনাৰ পাছতেই নিকেতন কৰ্তৃপক্ষই ছাত্ৰজনক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰাইছিল যদিও শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাত ছাত্ৰজনৰ মৃত্যু হয়। তাৰ পাছতেই ফিলবাৰী অঞ্চলত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। সমগ্ৰ ঘটনাক শংকৰদেৱ শিশু নিকেতন কৰ্তৃপক্ষই গাপ দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপিত হৈছে। আৰু বন্ধুসকল, আনসমূহ খবৰলৈ যোৱাৰ আগতে আপুনি খবৰসমূহ সদায় পাই থাকিবৰ বাবে এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গৌৰৱ গগৈ পাকিস্তান লিংকৰ SITৰ প্ৰতিবেদনক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত। সমগ্ৰ বিষয়ৰ অধিক তদন্তৰ বাবে গৃহ মন্ত্ৰালয়ক হস্তান্তৰ কৰিব তদন্ত প্ৰক্ৰিয়া। NIA অথবা আন শীৰ্ষ অনুসন্ধানকাৰী সংস্থাক তদন্তৰ দায়িত্ব অৰ্পণ কৰিব চৰকাৰে। পৰৱৰ্তী পৰ্যায়ত তদন্ত আৰম্ভ কৰিব ভাৰত চৰকাৰে। আজি 10:30 মুকলি হ'ব গৌৰৱ গগৈ সন্দৰ্ভত সকলো তথ্য। আৰু কেইবা ঘণ্টা ধৰি ৰাজ্য চৰকাৰৰ সংবাদ মেল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আন এক গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ, দেশতকৈ মিয়া ডাঙৰ নহয়, পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ। জালুকবাৰী বটদ্ৰৱাৰ পিছত এইবাৰ তেজপুৰৰ ৰাজপথত গৌৰৱ গগৈ গো বেক ধ্বনি। জালুকবাৰী বটদ্ৰৱাৰ পিছত তেজপুৰতো কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত উত্তপ্ত পৰিস্থিতি। দেশতকৈ মিয়া ডাঙৰ নহয়, পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈ গো বেক, কংগ্ৰেছ গো বেক আদি শ্লোগানেৰে উত্তাল হৈ পৰে তেজপুৰৰ ৰাজপথ। উল্লেখযোগ্য যে ৰাজ্যজুৰি কংগ্ৰেছে চলাই থকা সময় পৰিৱৰ্তন যাত্ৰাৰ সময়ত তেজপুৰৰ বিহগুৰিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকো ৰাইজে অগ্ৰাসৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত চলা এই যাত্ৰাক লৈ বিভিন্ন স্থানত ৰাইজৰ প্ৰবল প্ৰতিবাদে ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰিছে। আন এক গুৰুত্বপূৰ্ণ খবৰ, বিটিআৰবাসীলৈ এক ডাঙৰ খবৰ। 10 ফেব্ৰুৱাৰীত বিটিআৰ বন্ধ ঘোষণা। বন্ধ থাকিব সকলো স্কুল কলেজ কাৰ্যালয়। বিটিআৰত স্থায়ী বন্ধ ঘোষণা। BTC কৰ্তৃপক্ষই এই ঘোষণা কৰিছে। 24 সংখ্যক বড়োলেণ্ড দিৱস উপলক্ষে বন্ধ ঘোষণা। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি সকলো চৰকাৰী কাৰ্যালয়, ৰাজহুৱা প্ৰতিষ্ঠান, বোৰ্ডসমূহ বন্ধ। আৰু লগতে সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বন্ধ থাকিব।